সকলো ৰাইজক নমস্কাৰ জনাই মোৰ ইউটিউব চেনেল নিয়ৰৰ শুভাৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি 20 জুন তাৰিখ, অৰ্থাৎ আজি দিনটো আমি ৰাভা দিৱস হিচাপে পালন কৰোঁ। আজি বিষ্ণু ৰাভাৰ মৃত্যুৰ দিন, অৰ্থাৎ 20 তাৰিখ। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম হৈছিলে 31 জানুৱাৰী 1909 চনত। তেওঁ একেদৰে অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তিযুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু সন্মান প্ৰদৰ্শন কৰে। ৰবা তেখেতৰ পিতৃৰ নাম আছিলে গোপাল চন্দ্ৰ ৰাভা আৰু মাকৰ নাম আছিলে গেঠি ৰাভা। 1909 চনৰ তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ঢাকা চহৰত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম হয়। বিষ্ণুপ্ৰসাদ ৰাভাদেৱক মৰমতে সকলোৱে মাতিছিলে সুতু বুলি। বিষ্ণুপ্ৰসাদ ৰাভাদেৱক 5 বছৰ বয়সতে পঢ়াশালীত নাম লগাই দিছিল আৰু প্ৰাথমিক শিক্ষা ঢাকাত আহৰণ কৰিছিল। হাইস্কুলীয়া শিক্ষা তেজপুৰত আৰু 1926 চনত তেজপুৰৰ হাইস্কুলৰ পৰা জিলাৰ ভিতৰত প্ৰথম হৈ প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কুইন এম্প্ৰেছ পদক লাভ কৰে। ইয়াৰ পাছত ৰাভাদেৱে কলেজীয়া শিক্ষা কলিকতাৰ চেণ্ট পল কলেজ, ৰিপন কলেজ, কোচবিহাৰ আদিত শিক্ষা আহৰণ কৰে। ৰাভাদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু 7খলপীয়া সিংহাসনৰ চিত্ৰ অংকন কৰিছিল। ৰাভাদেৱে মৃদংগ, দবা, বাঁহী, তবলা, গগনা, টোকাৰী আদি বহুবিধ বাদ্যও বজাব পাৰিছিল। ৰাভাদেৱে 1937 চনত প্ৰিয়লতা দত্তক বিয়া পাতে আৰু তেখেতৰ মৃত্যুৰ পিছত কনকলতা মেধিক বিয়া কৰাইছিলে। আমি সকলোৱে জানো যে ৰাভাদেৱৰ গীতসমূহক আমি কি বুলি ৰাভা সংগীত বুলি সকলোৱে জানো। এই গীতসমূহৰ ভিতৰত মোৰ অতিকৈ ভাল লগা গীত বিশ্বৰ ছন্দে ছন্দে পৰজনমৰ শুভ লগনত লগন উকলি গ'ল। এই গীতসমূহ মোৰ ভাল লগাই নহয়, সকলো অসমীয়াৰ মনে প্ৰাণে বাজি থাকে। এই মহান ব্যক্তিগৰাকীৰ মৃত্যু হৈছিলে 1969 চনৰ 20 জুন তাৰিখে, অৰ্থাৎ আজিৰ দিনটোত। আজিৰ দিনটো আমি সকলোৱে ৰাভা দিৱস হিচাপে পালন কৰি আহিছোঁ। মোৰ নিয়ৰ চেনেলটো আজি শুভ আৰম্ভণি কৰিবলৈ ওলাইছোঁ। মোৰ লগত আৰু দুজনমান বন্ধু, ভাইটি আছে। তেখেতসকলক লৈ মই পিছৰ চেনেলটোত আহিম। সকলো দাদা, বাইদেউ, ভাইটি, সকলো ডাঙৰ সৰু সকলোৱে যাতে মৰমৰ হাতখন বুলাই দি মোৰ চেনেলটো শক্তিশালী কৰি লৈ